জালুকবাৰী ৱাইন শ্বপ। ৰাতিপুৱা খবৰ পালোঁ, ষ্টাফে ক'লে যে এই পিছফালে মানে আমাৰ টিনাটো খুলি চোৰ এটা সোমালে, সোমাই কিনি ভিতৰৰ পৰা কেছ লৈ গ'ল, লাখ টকামান হ'ব চাগে, আৰু খুচুৰা পইচা আছিলে কইনছ, সেইবোৰো লৈ গ'ল। আৰু তাৰ সেই CCTV ফুটেজত তাৰ চেহেৰাখন ওলাইছে ভালদৰে। আমি FIR এটা দিছোঁ, আশা কৰোঁ যে পুলিচ প্ৰশাসনে মানে আমাৰ চোৰটো ধৰি দিয়ে, সেইটো আমাৰ ৰিকুৱেষ্ট আৰু। কি ক'ব, এইখন থানা ইয়াতে চুৰি হৈছে, কি ক'ম আৰু, থানাখনৰ পৰিচয়তে বুলিয়ে ক'ব লাগিব। আমি পুলিচ প্ৰশাসনক আৰু কি দোষ দিম এতিয়া। ফুৰি থাকে চোৰবিলাক, ফুৰি থাকে, পুলিচবিলাক পেট্ৰলিং হ'ব লাগে। যদি মানে সদায় যদি ইয়াতে পেট্ৰলিং হৈ থাকে তেনেহ'লে আমাৰ এইবোৰ লছ নহয় না। আমি ইঞ্চুৰেঞ্চো ক্লেইম কৰিব নোৱাৰোঁ, কাৰণ আমাৰ এই মদৰ দোকান হয়। তো সেইটো আৰু কি ক'ম, বটল চটল এইবোৰতো এই কাৰ্টুন পেলাই ভাঙি থৈ গৈছে। একচুৱেলি সেই মাল নিবৰ কাৰণে অহা নাই, সি মানে পইচা ল'বৰ কাৰণে আহিছে। আমাৰো ভুল, আমি কেছটো ইয়াতে থৈ দিছিলোঁ। এটা আছিল, এতিয়া বাহিৰততো দেখা নাই, এটা সোমালে।